আৰক্ষীৰ বাহন চালকৰ অটপালি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গণেশগুৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হল এখন আৰক্ষীৰ বাহনে দুজন স্কুটি আৰোহীক মহতিয়াই থৈ গৈছে আৰু এই আৰক্ষীৰ বাহনখন ভুল পথেৰে আহিছিল আৰু স্থানীয় ৰাইজৰ অভিযোগ সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল আৰক্ষীৰ বাহনখন চলোৱা চালকজন আৰক্ষীৰ বাহন চালকৰ এই অটপালি এটো প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও আমি বহু খবৰ বা এনেকুৱা ধৰণৰ বাতৰি আমি প্ৰকাশ কৰিছো সম্প্ৰচাৰ কৰিছো যে আৰক্ষীৰ একাংশ বাহন চালকে কেনেকৈ গাড়ী চলায় আৰু কালি সৌভাগ্যক্ৰমে সেই স্কুটিত থকা দুই আৰোহী প্ৰাণ ৰক্ষা পৰিছে অতি ভয়ংকৰ ঘটনা গণেশগুৰি উৰণ সেতুৰ তলত যত নিখাৰ ভাগত একাংশ দোকান বহে কিছু পান দোকান বা এনেকুৱা খোৱা কিছুমান দোকান তাত বহি থাকে ৰাস্তাৰ কাষত সেই তাত ৰখি থকা এখন স্কুটি সহ দুই আৰোহীক তীব্ৰ গতিত আহি ভুল পথেৰে আহিছিল আৰক্ষী বাহনখন আহি মহতিয়াই থৈ যায় বলেৰো বাহন আছিল বলেৰো বাহন আৰক্ষী বাহনখন আৰু বাহনখন নাম্বাৰ হৈছে AS01 EK1763 এই বাহনখনে স্কুটি আৰোহী দুজনক খুন্দিয়াই থৈ তাত নৰখিলে তাৰ পৰা বাহনখন তাৰ পৰা আঁতৰি যায় আৰু ৰাইজে তেওঁলোকক খেদি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছিল যদিও পলায়ন কৰে আৰু পিছত অতি ৰহস্যজনক কথাটো হৈছে বাহনখন গৈ পেলাই বিধানসভাৰ যি আৰু আমাৰ যি বিধায়কসকলৰ যিটো আৱাসগৃহৰ যিটো চৌহদ আছে তাৰ ভিতৰত সোমাই যায় আৰু কৈছে যে বিধানসভাৰ কৰ্তব্যত নিয়োজিত আছিল এই বলেৰো বাহনখন তেন্তে বিধানসভাৰ কামত লাগি থকা বা বিধানসভাৰ কামকাজত থকা এই বাহনখন নিখাৰ ভাগত কোনজন চালকে খুৰাৰ লাগি মাতাল হৈ প্ৰায় 1:30 মান বজাত এই বাহনখন উলিয়াই আনিছিল তাক লৈ কিন্তু সাধাৰণ ৰাইজৰ প্ৰশ্ন আছে দুৰ্ঘটনা সংঘটিত কৰিয়েই বেৰিকেড ভাঙি পলায়ন কৰিলে আৰক্ষী বাহনসহ এই চালকজনে আৰক্ষী বাহনৰ অটপালি বিগত কিছুদিন ধৰি আমি গুৱাহাটী মহানগৰীত দেখা পাইছো যে একাংশ উদন্ত যুৱক যুৱতী কালিৰ দিনটোতো দেখা পাইছিলো কালিৰ দিনটোতো ফুট গধূলিতেই গণেশগুৰিতেই এখন বাহনৰ ওপৰত উঠি দুজন যুৱকে সিগাৰেট খাই থকা গৈ থকা এটা দৃশ্য ভাইৰেল হৈছে কিন্তু সেই ঘটনাৰ বা সেই ভিডিওটো ভাইৰেল হৈ থকাৰ মাজতে পুনৰ এবাৰ আৰক্ষী বাহনে যিসকলক আমি ৰক্ষক বুলি ভাবো যিসকলৰ আশাত আমি আসলতে নিখা শুই থাকো বা নিতাল মাৰি শুব বিচাৰো যে আৰক্ষী আছে আমাৰ একো নহয় কিন্তু সেই আৰক্ষীৰে এই অৱস্থা আৰক্ষীয়ে বাহনে সুচৰালে আৰু দুজন যি চালক যি দুজন স্কুটি আৰোহী আছিল তেওঁলোক কথম্পি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু খেদি ৰাইজে কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছিল এয়া হৈছে অসম আৰক্ষীৰ নিখাৰ হলে এটা অসম আৰক্ষী বাহন চালক বা অসম আৰক্ষীৰ একাংশ আৰক্ষী জোৱানৰ কৰ্মকাণ্ড ইয়াৰ পূৰ্বেও 1.5 মাহ পূৰ্বে গণেশগুৰি যি আমাৰ গণেশ মন্দিৰ আছে গণেশ মন্দিৰটোৰ কাষত আৰক্ষী বাহনে এহাল দম্পতীক মহতিয়াইছিল পিছত সেই বাহন চালকজনক যেতিয়া তেওঁলোকে দিছপুৰ থানালৈ লৈ আহে তেতিয়া দিছপুৰ আৰক্ষীয়ে তেওঁক এটা ৰুমত লুকুৱাই ৰাখিছিল তেওঁক বচাবলৈ চেষ্টা কৰিছিল গুৰুতৰ অভিযোগ উত্থাপন হৈছিল গতিকেলৈ এটো প্ৰথম কথা নহয় আৰক্ষীৰ একাংশ চালকে নিখা হলে খুৰাপান কৰি গাড়ী চলায় হেতু অপ্ৰিয়ল সত্য কথা আৰু তাৰ প্ৰমাণ পোৱা গ'ল কালি গুৱাহাটী মহানগৰীত গণেশগুৰি উৰণ সেতুৰ তলৰ ঘটনা দুজন যুৱকৰ কথম্পিৰ প্ৰাণ ৰক্ষা পৰিছে আৰক্ষীৰ বাহনৰ অটপালি আৰু বাহনখনৰ নম্বৰটো আকৌ এবাৰ কৈছো AS01 EK1763 এই বাহনখন ক'ৰ পৰা আহিল কেনেকৈ আহিল কোনোৱে নাজানে কিন্তু বাহনখনত লিখা আছিল যে বিধানসভাৰ কৰ্তব্যত নিয়োজিত আছিল এই বলেৰো বাহনখন বিধানসভা কৰ্তব্যত থকা বাহনখন কোনে ৰাতি 1:30 বজাত কাৰ নিৰ্দেশত বিধানসভা চৌহদৰ পৰা ওলাই আহিছিল আৰু আটাইতকৈ ৰহস্যজনক কথাটো হৈছে যেতিয়া স্থানীয় ৰাইজে তেওঁলোকক খেদি গৈছিল বাহনখনক যেতিয়া কৰায়ত্ব কৰিবলৈ গৈছিল তেতিয়া বিধানসভাৰ সেই যি আমাৰ বিধায়কসকলৰ যিটো আৱাসগৃহ আছে আৱাস চৌহদ আছে তাত থকা নিৰাপত্তা ৰক্ষীয়ে খুলি দিয়ে বাহনখন সোমাই যায় তেওঁলোকে বন্ধ কৰি দিয়ে আৰক্ষীয়েও তাত আৰক্ষী আছিল আৰক্ষীয়ে সেই বাহনখন কৰায়ত্ব কৰিবলৈ চেষ্টা কিয় নকৰিলে সেই বাহনখনে ভুল দিশেৰে আহিছিল বেৰিকেড ভাঙিছিল স্থানীয় ৰাইজ পিছে খেদি গৈছে দুজন যুৱকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে কিন্তু তাৰ পাছতো এতিয়াও হয়তো বিধায়ক আৱাসগৃহৰ চৌহদৰ ভিতৰতে এই AS01 EK1763 নম্বৰৰ বাহনখন আছে নিখা ৰাজপথত আৰক্ষীৰ অটপালি এবাৰ আৰক্ষী বাহন চালকৰ অটপালি আৰক্ষীৰ বাহনৰ অটপালি ইয়াৰ ইমান দিন আমি দেখি আছিলো খুৰামত্ত যুৱক যুৱতীয়ে উৎপাত কৰি আছিল কালি দিনটো আমি দেখিছো এনেকুৱা এজন যদি আৰক্ষী জোৱান কিবা কাৰণত আৰক্ষী চালক বাহনৰ চালক নিখাৰ ভাগত কিবা এটা ইমাৰ্জেন্সি কামত যাব লগা হয় জৰুৰীকালীন কামত যদি যাব লগা হয় কেনেকৈ যাব সহজে অনুমান কৰিব পাৰি
এওঁলোকৰ চকুৰ সন্মুখেদি গভাইত চুৰ পলাই যায় এওঁলোকৰ চকুৰ সন্মুখেদি চুৰ ডকাইত পলাই যায় এওঁলোকে কিন্তু ধৰিব নোৱাৰে এতিয়া এওঁলোকৰ অৰ্থপালটো দেখিছে দৃশ্যাংক আহি পৰিছে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সমগ্ৰ দৃশ্য গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গণেশগুৰিত তেওঁলোকৰ এই ধৰণৰ উপদ্ৰৱ দেখিবলৈ পোৱা গ'ল আৰক্ষীৰ বাহন চালকৰ আৰু বাহন চালকে অটপালি কৰি সোমাইছেগৈ ক'ত দিছপুৰত এইটো এটা ডাঙৰ প্ৰশ্ন আছে যে আৰক্ষীয়ে কিয় একো নকৰিলে কাৰণ নিশা উৰণ সেতুৰ তলত ভাত খাবলৈ আহিছিল সেই যুৱক দুজন আৰু তেওঁলোকে ৰাস্তাৰ কাষত তেওঁলোকৰ সঠিক দিশত তেওঁলোকে নিজৰ স্কুটিখন পাৰ্ক কৰি ৰাখিছিল সেই স্কুটিখনত আহি পেলাই খুন্দা মাৰিছে এই খুৰামত্ত আৰক্ষীৰ বাহন চালকজনে আৰু খুন্দিয়াই ৰখি নাথাকিল তাৰ পৰা তেওঁলোকে বেৰিকেড ভাঙি ভুল পথেৰে গুচি গৈছে সেই ৰাস্তাত যদি নিশা যথেষ্ট বেছি হোৱাৰ বাবে হয়তো যানজট কম আছিল অন্যথা কালি হতাহতৰ সংখ্যা বৃদ্ধি পালেহেঁতেন আৰু একদম নীৰৱ ভূমিকাত আছে দিছপুৰ আৰক্ষীৰ থানাৰ পৰা এই যি ঘটনা সংঘটিত হ'ল তাৰ দূৰত্ব মাত্ৰ 50 মিটাৰ একেবাৰে কাষতে এই ঘটনা সংঘটিত হৈছে গতিকে দিছপুৰ আৰক্ষী কাষতে বুলি ক'ব লাগিব থানাৰ কাষতে কিন্তু তাৰ পাছতো ৰহস্যজনকভাৱে মৌন দিছপুৰ আৰক্ষী আৰু বিধানসভাৰ কৰ্তব্যত নিয়োজিত থকা এই বলেৰো বাহনখনে এই কাণ্ড সংঘটিত কৰিলে চকু কপালত উঠিবলগীয়া কথা মহানগৰ আৰক্ষীৰ বাবে বাৰম্বাৰ গুৱাহাটী মহানগৰীত আজিৰ তাৰিখত দিনতে হওক বা নিশাৰ ভাগতে হওক খুজ কাঢ়িবলৈ চিন্তা কৰিবলগীয়া ঘটনাৰ সৃষ্টি হৈছে কাৰণ যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা নিশা একাংশ উদন্ত যুৱক যুৱতীৰ উপদ্ৰৱটো আছে কালি আমি দেখা পাইছিলোঁ যে ফুট গধূলিতে প্ৰায় 7:30-8 মান বজাতেই দুজন উদন্ত যুৱকে গণেশগুৰি ৰাজপথত গাড়ীৰ ওপৰত উঠি সিগাৰেট জ্বলাই গৈ আছিল সেই ভিডিঅ' ভাইৰেল হৈছিল গতিকে তেনেকুৱা একাংশ উদন্ত যুৱক যুৱতীক ধৰিবলৈ যিসকল আৰক্ষী নিয়োজিত হৈ থাকে সেই আৰক্ষীৰ অৱস্থাটো হৈছে এইটো এখন আৰক্ষী বাহন এই বেৰিকেড ভাঙি এনেদৰে পলায়ন কৰিছে পিছে পিছে মানুহে খেদিছে আৰু সেই বাহনখনে নিজৰ সেফ জোনটো বাছি লৈছে দিছপুৰ বিধায়ক আৱাসগৃহৰ যিটো চহৰ আছে তাৰ ভিতৰত সোমাই গৈছে নিৰাপত্তা আৰক্ষীয়ে তেওঁলোকক খুলি দিছে গেট কিন্তু নিৰাপত্তা আৰক্ষীয়ে গেটখন খুলি দিয়াৰ পিছত বাহনখন ভিতৰলৈ সোমাই যায় ৰাইজে যথেষ্ট বহুবাৰ অনুৰোধ কৰিছিল যে বাহনখনৰ গৰাকীক উলিয়াই দিব লাগে বা বাহনখনৰ গৰাকী ক'লৈ গৈছিল A01 EK 1763 নম্বৰৰ বাহনখন যিখন বিধানসভাৰ কৰ্তব্যত নিয়োজিত হৈ আছিল সেই বাহনখন কাৰ নিৰ্দেশত সেই বাহন চালকজনে উলিয়াই লৈ আনিছিল কি কাৰণত ওলাই আনিছিল সেইটো এটা ডাঙৰ কথা কাৰণ বাহনখন সিফালৰ পৰা ওলাই আহি গণেশগুৰিৰ উৰণ সেতুৰ তলত যিটো ইউটাৰ্ণ আছে ইউটাৰ্ণটোত তেওঁলোকে দুৰ্ঘটনা সংঘটিত কৰি পুনৰ বেৰিকেড ভাঙি পুনৰ দিছপুৰ থানাৰ সন্মুখেদি গৈ পেলাই তেওঁলোকে বিধায়ক চহৰত সোমাইছে গতিকে এয়া হৈছে দিছপুৰৰ নিৰাপত্তাৰ ব্যৱস্থা য'ত দিছপুৰ আৰক্ষী থানা আছে আটাইতকৈ এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা দিছপুৰ আৰক্ষী থানাৰ কাষতে এই ঘটনা সংঘটিত হ'ল আৰক্ষীৰ বাহনে সংঘটিত কৰিলে এই ঘটনা অন্য বাহনৰ কথা ক'বলৈ নাযাওঁ অন্য যি সাধাৰণ মানুহ আছে যিসকল যুৱক যুৱতী আছে নিশা খুৰাৰ আগিত মাতাল হৈ ভণ্ডালি কৰিছে সাধাৰণ লোক নিশাৰ ভাগত সাধাৰণ লোক খোজকাঢ়ি যাবলৈ ভয় কৰা হৈছে তাৰ মাজতে এবাৰ আৰক্ষী নমুনা যিসকল ৰক্ষক বুলি কম যিসকলক ভৰসাত গুৱাহাটী মহানগৰী নিশা শুব বিচাৰে বা শান্তিত থাকিব বিচাৰে সেইসকলৰ নমুনা হৈছে এইটো যে তেওঁলোকৰ যি বাহন চালক আছে ধৰি লওক খুব এটা ডাঙৰ ঘটনা সংঘটিত হ'ল গণেশগুৰি উৰণ সেতুৰ তলত ইটো মূৰত আৰু এই বাহন চালকজনে 5জন আৰক্ষীক কঢ়িয়াই নিব লাগে তেন্তে কি হ'ব পাৰে পৰিস্থিতি আপোনালোকে সহজে অনুমান কৰিব পাৰে গতিকে নিশাৰ ভাগত আৰক্ষীৰ লোকসকল কেনেকৈ থাকে তাৰ এটা সৰু নমুনা দেখা পোৱা গ'ল এইটো গতিকে তাকো গণেশগুৰি উৰণ সেতুৰ তলত অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চল তাত বিভিন্ন প্ৰান্তৰ পৰা এই সাধাৰণ ৰাইজে বিভিন্ন হোটেলত থাকে অতি গুৰুত্বপূৰ্ণ অঞ্চল ভিৰভাৰ অঞ্চল নিশাৰ ভাগতো একাংশ হোটেল খোলা থাকে যাৰ বাবে বিভিন্ন কামত থকা একাংশ যুৱক বা যুৱতী ইয়ালৈ ভাত খাবলৈ আহে আৰু এই দুজন যুৱকো কালি কিন্তু নিশাৰ ভাগত সেই হোটেলত ভাত খাবলৈ আহিছিল আৰু সৌভাগ্যক্ৰমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু তেওঁলোকে দিছপুৰ থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত ভিজুৱেল সহ যি দৃশ্যাংশ আছে মানুহে দৃশ্যাংশ বন্দী কৰি ৰাখিছে সেই দৃশ্যাংশ সহ তেওঁলোকে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিন্তু তাৰ পাছত অতি ৰহস্যজনকভাৱে মৌন এতিয়ালৈকে মৌন হৈ আছে দিছপুৰ আৰক্ষী থানা সেই বাহনখন ধৰিবলৈ সক্ষম হোৱা নাই বা সেই বাহন চালকজনক ধৰিবলৈ সক্ষম হোৱা নাই কাৰ নিৰ্দেশত ওলাই আহিছিল কিয় বা ওলাই আহিছিল সেইটো কিন্তু আৰক্ষী তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা সন্দৰ্ভত কি হৈছিল আসলতে প্ৰকৃততে নিশাৰ ভাগত তাৰ কিছুমান স্থানীয় লোকৰ মন্তব্য আমাৰ ওচৰত আহি পৰিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ
GS ৰোড চাইডে গৈ আছিলে তাৰ ইফালে গৈ নাপালে আপোনাৰ আধাৰ পৰা ইউটাৰ্ণ লৈ ৰং চাইড লৈ পেলাই আপোনাৰ আহি পেলাই থানাৰ ফ্ৰণ্টেদি আপোনাৰ গাড়ীখন ক'ত গ'ল সোমালে গাড়ী ছেক্ৰেটাৰীৰ ভিতৰত সোমাই গৈছে বেৰিকেড ভাঙিছে নেকি বেৰিকেড ভাঙি গৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চব আছে গাড়ীখনত আছে চব আছে ফুল ভিডিঅ' আছে পুলিচৰ গাড়ী বুলিয়ে কেনেকৈ গম পায় পুলিচৰ গাড়ী নহ'লেতো আপোনাৰ ছেক্ৰেটাৰীৰ ভিতৰত সোমাব নিদিলে হয় নহয় লিখা আছে আপোনালোক ক'ৰ পৰা আহিছিল আমি এটা ভাত খাইছোঁ মানে ক'ত খাইছে ব্ৰিজৰ তলত গণেশগুৰি ব্ৰিজৰ তলত ভাত খাইছে গাড়ীখন চলাইছে ড্ৰাইভাৰজন সি খাই লৈ ফিটিং হৈ আছে সি গমেই নাপায় কিহৰ গাড়ী এখন পুলিচৰ গাড়ী হয় ছেক্ৰেটাৰীৰ ভিতৰত কাৰোবাৰ গাড়ী চলাই গম নাপাব বাৰু আপোনালোকে যিখন বাহনত আছিলে সেইখন কি বাহন আছিলে স্কুটি আছিলে মানে আপোনালোকক খুন্দিয়াই পেলাই গাড়ীখন খুন্দিয়াই পেলাই আহিছে ৰং চাইড হৈ কিনে আহিছে আহি কিনে ডাইৰেক্ট সন্মুখত ৰখি কিনে গাড়ী ওপৰেদি উঠাই লৈ গৈছে বৰখনে গণেশগুৰি ব্ৰিজৰ তলত মানে কোনখন গাড়ী আছে কি গাড়ী পুলিচৰ গাড়ী পুলিচৰ গাড়ী আপোনালোকে নিশ্চিত হয় নিশ্চিত মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল আৰু দৃশ্য আমাৰ ওচৰত আহি পৰিছে এইখন বাহন এইদৰে তেওঁলোকে সংগঠিত কৰিছিল আৰু আৰক্ষী নিৰাপত্তাৰক্ষী কিন্তু ইয়াত গিজগিজাই আছে তাৰ মাজতে এই বাহনখনে পলায়ন কৰিছে ভুল দিশেৰে পলায়ন কৰিছে এই বাহনখনে এয়া হৈছে নিশাৰ গণেশগুৰিৰ দৃশ্য আৰু এইজন হৈছে বাহন চালকজন আমি দেখুৱাই দিছোঁ এইজন হৈছে বাহন চালক সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল সুৰামত্ত অৱস্থাত আহি এই ভয়ংকৰ কাণ্ড তেওঁলোকে সংঘটিত কৰিলে আৰু কথম্পি দুজন যুৱকৰ প্ৰাণ ৰক্ষা পৰিছে গতিকে এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এই দৃশ্য যদি আমি দেখুৱাবলৈ যাওঁ এইখন বাহন AS01 EK1763 এইটো হৈছে গাড়ীৰ নাম্বাৰ আৰু এই বাহনখন দুৰ্ঘটনা সংঘটিত কৰিয়েই তেওঁলোকে যি দিছপুৰৰ যি চহৰ আছে তাত সোমাইছে আৰু এইজন হৈছে সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আছিল আৰু তেওঁ ভুল পথেৰে আহিছিল আৰু ৰাইজে যেতিয়া তেখেতক ৰখাইছে তেওঁ গৈ বিধানসভাৰ কৰ্তব্যত নিয়োজিত বলেৰো বাহনখন লৈ পেলাই তেওঁ বিধায়ক আৱাসত প্ৰৱেশ কৰিলে আৰু তেওঁ বাচি গ'ল আৰু বিধায়ক আৱাসৰ গেটখন এজন আৰক্ষীয়ে খুলি দিছে গতিকে এয়া প্ৰশ্ন হ'ব এইখিনি আৰক্ষী আছেই তাত আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকা সময়তে কিন্তু এই ঘটনা সংঘটিত হ'ল অতি ৰহস্যজনক ঘটনা আৰক্ষীৰ বাহন আৰক্ষী হোৱাৰ বাবে হয়তো আৰক্ষীৰ বাহন হোৱাৰ বাবে ক'ৰবাত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিব পাৰে বা তেখেতক বচোৱাৰ এক ষড়যন্ত্ৰ কৰিছে কাৰণ বিধায়ক আৱাসৰ গেটখন এজন আৰক্ষী বিষয়াই খুলি দিছে আৰু সেই বিধায়ক আৱাসৰ কাষত মই দেখুৱাই দিছোঁ দৃশ্যাংশ তাত কেইবাজনো কিন্তু আৰক্ষী জোৱানো তাত আছিল স্থানীয় ৰাইজে খেদি যোৱাৰ পাছতো তেওঁলোকক কিন্তু সেই যি অঞ্চল আছিল এইখন আৰক্ষীয়ে খুলি দিছে বাহনখন সোমাই গৈছে আৱাসগৃহত আৰু ইয়াত কাষত আৰক্ষী ৰখি আছে এই সকলো আৰক্ষী মৌন সেই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে গুৱাহাটী মহানগৰীত আৰক্ষীৰো এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায় যিসকল আৰক্ষীয়ে নিৰাপত্তাৰ খাতিৰত তেওঁলোকৰ দায়িত্ব থাকে নিৰাপত্তাৰ দায়িত্বত থাকে কিন্তু সেইসকল নিৰাপত্তাত থকা দায়িত্বত থকা একাংশ আৰক্ষীৰ কামৰ নমুনা নিশাৰ ভাগত হৈছে এয়া গণেশগুৰি উৰণ সেতুৰ তলৰ দৃশ্য কথম্পি দুজন যুৱকৰ প্ৰাণ ৰক্ষা পৰিছে যুৱক দুজনে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কৰে নে নকৰে সেইটো এটা ৰহস্যজনক কথা কাৰণ এইখন বাহন বিধানসভাৰ কৰ্তব্যত নিয়োজিত আছিল প্ৰশ্ন হ'ব বিধানসভাত কৰ্তব্যত নিয়োজিত এই বাহনখনে কাৰ নিৰ্দেশত ৰাতি 1:30 বজাত সুৰামত্ত অৱস্থাত বাহন চালকজনে এই বাহনখন চলাই আহিছিল সেইটো আটাইতকৈ এটা ডাঙৰ কথা আৰু এই বাহনখনৰ RC বা কাৰ ডিটেইলছো আমি ইয়াত দেখুৱাইছোঁ সকলো কিন্তু ইয়াত ফেইল হৈ আছে গতিকে সাধাৰণতে আৰক্ষীয়ে যেনেকুৱা ধৰণৰ আপোনাৰ RC ৰিনিউৰ পৰা আৰম্ভ কৰি ইঞ্চুৰেঞ্চলৈকে সকলো তন্নকৈ পৰীক্ষা কৰে সাধাৰণ ৰাইজৰ এইখন বাহনৰ কিন্তু নাই এখন বাহনৰ সেইবোৰ সকলো ফেইল হৈ আছে A01 EK1763 আৰক্ষীৰ বাহন চালকে নিশা গুৱাহাটীৰ ৰাজপথত উপদ্ৰৱ চলাই ভুল পথেৰে বেৰিকেড ভাঙি পলাই গৈ বিধায়ক আৱাসত প্ৰৱেশ কৰিলে ইয়াতকৈ আৰু কি লাগে এয়া হৈছে গুৱাহাটী মহানগৰীৰ নিৰাপত্তাৰ নমুনা গুৱাহাটী মহানগৰীত নিশাৰ ৰাজপথত থকাৰ সময়ত সাৱধান হ'ব অন্যথা সাধাৰণ লোকৰ বাহন হওক একাংশ উদন্ত যুৱক যুৱতী হ'ব পাৰে বা আৰক্ষীৰ বাহন হ'ব পাৰে যিকোনো ধৰণে এইদৰে ভুল পথেৰে বাহনখন গুচি গৈছে নিশা নোহোৱা হ'লে হয়তো হতাহতৰ সংখ্যা বৃদ্ধি পালেহেঁতেন সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে যুৱক দুজনেও ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এতিয়া দিছপুৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা কি তদন্ত কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় ধন্যবাদ